একটা জিনিস আপনার দেখাইতাম চাইয়ার যদি লক্ষ্য করেন তাহলে নিশ্চয় দেখিতরা এগুলো মানুষ হইলা রাইজর দলর আর রাইজর দলর অবস্থা দেহকে একবারে পুরা ভূমিকম্প আরম্ভ করে দিছেন বর্তমানে কতজন মানুষ আইয়া AIUDF যোগদান করছেন তারার মুখটা কি হুনকা আর কিতা লাগি রাইজর দল ত্যাগ করিয়া তারা ইউডিএফ যোগদান করছেন তারার মুখে হুনকা এখন তারা কিতা কইলা ৱৰ্কিং কমিটি হিচাপে কাম আমি কৰি আছোঁ আৰু তেওঁলোকে আহি নিজৰ পৰিচয় দি মাজৰ পৰা হাইজেক কৰিব কোনো এজন সাধাৰণ কৰ্মী যেনে নাৰী মুক্তি বাহিনীৰ যদি জিলা সমিতিৰ বা সমষ্টি সমিতিৰ এজন ছোৱালী সুহানা বেগম নাম তেওঁক দিলৱাৰা বেগমে তেওঁক ছাইড কৰি পেলাই আমাক সন্মুখত আনি দিছে যে এইজনৰ পৰা আপোনালোকে যি আদেশ আছে এইজনৰ পৰা লওক ৱৰ্কিং কমিটিৰ মানুহ আমি আৰু নাৰী মুক্তি বাহিনীৰ এজন মানুহৰ পৰা আমি আদেশ লৈ পেলাই যে কাম কৰিম তেনেকুৱাটো নহয় আমাৰো এটা মান সন্মান আছে মৰ্যাদা আছে আমি সকলোৱে দলত কাম কৰিছোঁ মান সন্মানৰ কাৰণে যেতিয়া আমাৰ সন্মানৰ আঘাত সানিছে সিহঁতে তেতিয়া আমি এই সিদ্ধান্তটো সকলোৱে মিলি লৈছোঁ যে ৰাইজৰ দল আমি ত্যাগ কৰি AIUDFক পূৰ্ণ সমৰ্থন দি এইবাৰ বিন্নাকান্দি সমষ্টিত AIUDF দলৰ মনোনীত প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলক আমাৰ বিধায়ক হিচাপে আমি বনাম এইটো কৈ পেলাই আজি কিমানজনে আজি যোগদান কৰিছে হয় আজিতো আমি ইয়াত খালি কৰ্মীসকল আহিছোঁ আৰু কৰ্মীসকলত আমি 200-250মান মানুহ আহিছোঁ বাকীটো আমাৰ শুভাকাংক্ষীসকল বহুত আছে যিহেতু আমাৰ সমষ্টি কমিটি হওক বা জিলা সমিতি হওক আমি একদম ডাউন লেভেলৰ পৰা কাম কৰি যোৱা 5 বছৰে এটা বেঠি বনাইছোঁ আমাৰ বুথ লেভেলৰ পৰা কৰি পঞ্চায়তৰ পৰা কৰি সমষ্টি কমিটিলৈকে জিলা সমিতি বহুত মানুহ আছে কিন্তু ইয়াত আমি 200-250মান মানুহ আহি পেলাই আমাৰ সমৰ্থন দিছোঁ আৰু অনাগত দিনত আমাৰ সকলো কৰ্মীক আমি ওলাই এই 3-4 দিনৰ ভিতৰত আমি গাঁৱে ভূঞে অলিয়ে গলিয়ে কাম কৰি পেলাই আমি মৌলানা বদৰুদ্দিন আজমলক আমাৰ বিধায়ক হিচাপে আমি